ছাৰ বাইদেউসকল, এতিয়ালৈকে আপোনালোকে 4 মাহৰ এৰিয়াৰ টকা লাভ কৰিব, কিয়নো কেন্দ্ৰীয় চৰকাৰে জাননী জনাইছে যে 2% মৰ্গীয়া বনজ বৃদ্ধি হৈ আপোনালোকৰ দিয়ে এইবাৰ 60% হৈছে। তেনে ক্ষেত্ৰত যি 2% বৃদ্ধি পালে, তেনে ক্ষেত্ৰত এইবাৰ যে আপোনালোকে 4 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি লাভ কৰিব, সেয়া কেতিয়া লাভ কৰিব এয়া আমি ক'বলৈ ওলাইছোঁ। সদ্যহতে অসমৰ কৰ্মচাৰীসকল যি আছে তেখেতসকলে মে' মাহৰ দৰমহাৰ সৈতে আপোনালোকে দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব। আনহাতে আপোনালোকে মে' মাহৰ পৰাই 4 মাহৰ এৰিয়াৰ টকাখিনি পাবলৈ সক্ষম হ'ব। আনহাতে যি কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকল আছে তেখেতসকলে এই এপ্ৰিল মাহতে তেখেতসকলৰ দৰমহা বৃদ্ধি পাব। তেনে ক্ষেত্ৰত আপোনালোকে এই মে' মাহৰ ভিতৰত আপোনালোকে বাকী টকাখিনি পাবলৈ সক্ষম হ'ব। সেয়েহে কৰ্মচাৰীৰ পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ, প্ৰতিটো শেহতীয়া জাননী সকলো টকা তুলি আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।